এতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিটো গেষ্ট হাউচ তাৰ মূল উদ্দেশ্যটো কি আছিল যে কৃষি বিজ্ঞানীসকলে বিভিন্ন কামত আহি তাতে বাহৰ পাতি গৱেষণামূলক কামবিলাক আগবঢ়াই নিব কনফাৰেন্সত সেমিনাৰত আহিলে এটা সুবিধাৰ কাৰণে কৰিছিল আজি চৰকাৰে অৰ্থনৈতিকভাৱে যে দেউলীয়া হৈ পৰিছে চৰকাৰ যে বিত্তীয় সংকটত ভুগিছে সেইকাৰণে থৰ কাছতি হেৰুৱা চৰকাৰে যিকোনো সম্পদ বিক্ৰী কৰা লিজত দিয়া ধৰে ব্যৱসায়ত নিজকে লাগি গৈছে আজি মেডিকেল কলেজৰ সিট বেচিছে আপোনালোকে জানে যে NRI নামত মেডিকেল কলেজৰ সিট বেচা চৰকাৰৰ পৰা আপুনি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট হাউচটো লিজত দিয়াটো তেওঁলোকৰ কাৰণে সাধাৰণ কথা হৈ পৰিছে